ভেৰগাঁৱত ১বিংশতিতম ভেৰগাঁও মহকুমাৰ ৰংজালী বৈশাগু উদযাপনৰ সফল সামৰণি পৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জয়ৰাম ৰাভা, সম্পাদক অজিত সিং স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়া মতে বিহু উদযাপনৰ লগত সংগতি ৰাখি আধুনিক গীত নৃত্যৰ প্ৰতিযোগিতা, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, জনগোষ্ঠীয় বাৰেবৰণীয়া কৃষ্টি সমাৰোহৰ লগতে বড়োলেণ্ড শ্বহীদ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান অনুষ্ঠিত হয়। আপোনালোকে যিমান পাৰে একদম বিহুৰ ফাৰ্ষ্ট সপ্তাহত আপোনালোকে পাতিবৰ কাৰণে যত্ন হওক, খুব ভাল লাগে। গতিকে ৰাইজ আমিও বিহু পাতোঁ, কিন্তু এটা এক সপ্তাহৰ ভিতৰত হ'ব লাগে, এইটো তেতিয়াহ'লে খুব ভাল লাগে। আৰু এতিয়া আমাৰ এটা কথা আছে, আপোনালোকে চবেই পঢ়িছে কিজানি যায়, চবেই জানে যে অসমত এই উৎসৱটি এক মাহ পতাৰ কাৰণে এসময়ত ব্ৰিটিছবিলাকে আমাক কৈ গৈছিল যে দে আৰ কানিং পিপল, দেই অসমৰ মানুহবিলাকে কানিং, এইটো কথা কৈ গৈছিল। ইয়াৰ কাৰণে আমি এটা উৎসৱকে যদি এক মাহ পতা হয় বাকী তেতিয়াহ'লে আৰু আমাৰ সময় নাথাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিব লাগিব, আমাৰ এতিয়া এই ছিজনত আমাৰ হাল বোৱাৰ ছিজন, এতিয়া আমি ভালকৈ কৰিব লাগিব। ইয়াৰ কাৰণে মানে কালচাৰ জীয়াই ৰাখৰ নামতেই যদি আমি এইটো কিবা কৰি থাকোঁ, সেইটো নহ'ব। অন্যান্য ক্ষেত্ৰত আমি আগবঢ়াব লাগিব। ইয়াৰ কাৰণে মই মানে আশা কৰিলোঁ, আশীৰ্বাদ দিলোঁ কোন কোন মহিলাহঁতক, আমাৰ ল'ৰা ছোৱালীসকলক, যিসকলে আমাতকৈ বয়সত কম। নতুন বছৰ আপোনালোকে হওক মানে এটা প্ৰমিছ কৰক যে আমি এই নতুন বছৰত আমি কি কৰিম, ভৱিষ্যত মই কি হ'ম আৰু কি কৰিব লাগিব।